Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 5 বংশগতিৰ তত্ত্ব আৰু প্ৰকাৰণ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম জিনীয় বিসংগতি, তাৰপিছত আছে বংশাৱলীৰ ইতিবৃত্তি বিশ্লেষণ, যাক পেডিগ্ৰী এনালাইচিছ বুলি কোৱা হয়। এইটো টপিক আলোচনা কৰিম। জিনীয় বিসংগতি বুজোৱাৰ আগতে এটা কথা কওঁ যে জিনীয় বিসংগতি হৈছে কি জিন উৎপৰিৱৰ্তন। জিন উৎপৰিৱৰ্তন মানে কি যে যদি জিনৰ ভিতৰত যিবোৰ DNA থাকে, DNAৰ যিটো ক্ৰম থাকে, যেনেকুৱা AGTC G A এনেকুৱা ধৰণৰ যে ক্ৰম থাকে, এই ক্ৰমবোৰত যদি কিবা এটা পৰিৱৰ্তন হৈ যায় তেতিয়াহ'লে এইটো পৰিৱৰ্তন কি হৈ যায় যে জিনটো যিটো ইয়াতে তাৰমানে যিটো প্ৰটিন সংশ্লেষণ হ'ব লাগিছিল, যিটো নিৰ্দিষ্ট চৰিত্ৰৰ কাৰণে যিটো প্ৰটিন সংশ্লেষণ হ'ব লাগিছিল, সেইটো প্ৰটিন ইয়াতে কি হ'ব নোৱাৰে, সংশ্লেষণ হ'ব নোৱাৰে, আৰু সেইটো চৰিত্ৰ জিনে আপত্যজনলৈকে লৈ যাব নোৱাৰে। সেইটোক কি বুলি কোৱা হয়, জিন উৎপৰিৱৰ্তন বুলি কোৱা হয়। এতিয়া জিন যিটো উৎপৰিৱৰ্তন আছে বা জিনীয় বিসংগতি, তাৰ আগতে বুজি লোৱা জিনীয় বিসংগতি মানে কি। জিন উৎপৰিৱৰ্তন বুজি পালা। জিনীয় বিসংগতি, জিনীয় মানে কি গমে পাওঁ, জিনীয় মানে কি জিনত কিবা এটা হয়, আৰু বিসংগতি মানে কি, বিসংগতি মানে ৰোগো হ'ব পাৰে বা কিবা এটা অসুবিধাও হ'ব পাৰে। যিকোনো এটা বিসংগতি মানে কেৱল ৰোগ নুবুজায়। তাৰমানে কি হয় যে কিছুমান এনেকুৱা ধৰণৰ বংশগতিৰ অসুবিধা থাকে কিছুমান ব্যক্তিৰ ক্ষেত্ৰত, সেইটো অসুবিধা থকাৰ পিছতো ব্যক্তিজনৰ জীয়াই থকাত তেনেকুৱা ধৰণৰ বিশেষ অসুবিধা নহয়, ব্যক্তিজনে তেনেকৈও জীয়াই থাকিব পাৰে, তেওঁৰ ছাৰ্ভাইভেলত একো এফেক্ট নপৰে, তেতিয়া তাক জিনীয় অসুবিধা বুলি কোৱা হয়। এইটো যিটো বিসংগতিৰ মানে তেতিয়া কি বুজায়, কিবা এটা অসুবিধা, কিবা এটা অস্বাভাৱিকতা আছে, কিন্তু সেইটোৱে ব্যক্তিজনক বৰ বেছি আঘাত নকৰে, বৰ বেছি এফেক্ট নকৰে, প্ৰভাৱ নেপেলায়। কিন্তু কিছুমান বংশগতি ৰোগ আছে যিবোৰ ৰোগ বহুত ডেঞ্জাৰাছ হয়, সেইবোৰ ৰোগৰ কাৰণে ব্যক্তিজনে ভুগিব লাগে, তেতিয়া তাক কি বুলি কোৱা হয়, ৰোগ বুলি কোৱা হয়। তাৰমানে বিসংগতি মানে কেৱল ৰোগ নুবুজায়। জিনীয় ৰোগ বুলি ক'লে সেইটো ৰোগ হয়, জিনীয় বিসংগতি মানে এইটো ৰোগো হ'ব পাৰে, কিবা এটা অসুবিধাও হ'ব পাৰে। এতিয়া এইটো যিটো ৰোগ বা অসুবিধা আছে, এইটো কিহৰ কাৰণে হয়, কি কাৰণে হ'ব পাৰে। নাম্বাৰ 1 হৈছে কি, যদি জিনৰ ভিতৰত যিবোৰ DNA থাকে, DNAৰ ক্ৰমবোৰত যদি কিবা এটা সাল সলনি হয়, DNAৰ ক্ৰম কেনেকুৱা হৈ থাকে, AGTC জিৰ লগত কি হ'ব, টিৰ লগত কি হয়, এইবোৰ তোমালোকে নেক্সট চেপ্টাৰত পাবা এইবোৰ কেনেদৰে হয়। TC এনেকুৱা ধৰণৰ ছাপোজ ক্ৰম আছে, ঠিক আছে, এনেকুৱা ধৰণৰ ক্ৰম আছে, যদি এইটো ক্ৰমত যদি কিবা পৰিৱৰ্তন হৈ গ'ল, ইয়াতে জিৰ ঠাইত কি আহি গ'ল, টি আহি গ'ল, ইয়াতে টিৰ ঠাইত কি আহি গ'ল, চি আহি গ'ল, যদি এনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈ যায় তেতিয়াহ'লে কি হয় যে যিটো প্ৰটিন সংশ্লেষণ হ'ব লাগিছিল এটা নিৰ্দিষ্ট চৰিত্ৰৰ কাৰণে, সেইটো প্ৰটিন ইয়াতে সংশ্লেষণ হ'ব নোৱাৰে, বেলেগ এটা প্ৰটিন সংশ্লেষণ হৈ যায়, যাৰ ফলত বেলেগ এটা চৰিত্ৰ প্ৰকাশ পায়। এইটো এটা ৰিজন। আৰু এটা ৰিজন হৈছে কি যে যিটো DNAৰ যিটো ক্ৰম থাকে, DNAৰ ক্ৰমটো যদি কিবা এটা কি হৈ যায়, কিবা এটা বস্তু এক্সট্ৰা এড হৈ যায়, যদি এক্সট্ৰা এড হৈ যায়, যিটো আগৰ ক্লাছত পাইছিলা যে কি বুলি কোৱা হয়, দ্বিগুণীকৰণ। তাৰমানে যিখিনি থাকিব লাগিছিল তাতকৈ কিবা এটা ক্ৰম কি আছে, বেছি আছে, অলাগতিয়াল ক্ৰম এটা আছে, তেতিয়াও এইটোৱে কি কৰে, জিনত বিসংগতিৰ সৃষ্টি কৰে। যেনেকুৱা থাকিব লাগিছিল কি AGTC এনেকুৱা ধৰণৰ ক্ৰম থাকিব লাগিছিল, কিন্তু ইয়াতে আহি পেলাই আৰু এটা কি হৈ গ'ল, টি হৈ গ'ল। এতিয়া ওপৰত আছে কেইটা, 3টা, তলত আছে কেইটা, 4টা। এতিয়া এই 3টাই এই 4টাৰ লগত কেনেকৈ সংযুক্ত হ'ব, এইটোৰ লগত সংযুক্ত হ'ল, এইটোৰ লগত সংযুক্ত হ'ল। এতিয়া যিটো টি আছে, টিটোৱে এৰ লগত কানেক্ট কৰিব নে টিৰ লগত কানেক্ট কৰিব, ইয়াতে কি হৈছে, এটা এক্সট্ৰা আছে, দ্বিগুণীকৰণ হৈছে। যদি দ্বিগুণীকৰণ হয় তাৰ ফলতো জিনীয় বিসংগতিৰ সৃষ্টি হয়। আৰু এটা হৈছে কি, নাম্বাৰ 3 হৈছে কি, যদি কিবা এটা বস্তু ৰিমুভ কৰা হয়, গুচাই দিয়া হয়, বিচ্ছিন্ন কৰি দিয়া হয়, তাৰ ফলতো কি হয়,
জিনীয় বিসংগতি অপহৰণ বুলি কোৱা হয়। ঠিক আছে, যদি কিবা এটা DNA ক্ৰম যদি অপহৰিত হৈছে, তাৰমানে ছাপ'জ ওপৰত 3টা আছে আৰু তলত 2টা আছে, তেতিয়াহ'লে ওপৰত যি 3টা ক্ৰম আছে সেই 3টা ক্ৰমে 2টাৰ সৈতে কেনেকৈ সংযুক্ত হ'ব? ইয়াতে এটা কি থাকে? শ্বৰ্ট থাকে, এটা ৰিমুভ হোৱা থাকে, অপহৰিত থাকে। যদিও অপহৰিত হয় তেতিয়াও এইটোৱে কি কৰে, যিটো জিনীয় বিসংগতি থাকে, জিনটোৰ যিটো নৰ্মেল ক্ৰম থাকে, DNA যিটো নৰ্মেল ক্ৰম থাকে, সেইটোত ব্যাঘাত জন্মায়, যাৰ ফলত যিটো চৰিত্ৰ প্ৰকাশ হ'ব লাগে, যেনেকুৱা চৰিত্ৰ প্ৰকাশ হ'ব লাগে তেনেকুৱা চৰিত্ৰ প্ৰকাশ হ'ব নোৱাৰে। এইটো হৈছে জিনীয় বিসংগতি। এতিয়া চোৱা, বংশৰ বংশাৱলী ইতিবৃত্তি বিশ্লেষণ মানে কি? বংশাৱলী ইতিবৃত্তি বিশ্লেষণ হৈছে কি, যে এনেকুৱা এটা পদ্ধতি যাৰ সহায়ত আমি অতি সহজে কিদৰে চৰিত্ৰসমূহ বহু প্ৰজন্মলৈকে কি হয়, এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ পৰিবাহিত হয়, সেইটো আমি অতি সহজে অধ্যয়ন কৰিব পাৰোঁ। তাকে বংশাৱলী ইতিবৃত্তি বিশ্লেষণ পেডিগ্ৰী এনালাইচিছ বুলি কোৱা হয়। এতিয়া বংশগতি যিটো আছে সেইটো ফেমিলি ট্ৰিজ আছে, ফেমিলি ট্ৰিৰ সহায়তো চোৱা যায়, কিন্তু তাতে গৈ পেলাই কি হৈ যায়, পিছৰ ফালে গৈ পেলাই এইটো বস্তু বহুত ডাঙৰ হৈ গৈ যায়। ইয়াতে পিতৃ মাতৃ আছে, তেওঁলোকৰ ল'ৰা ছোৱালী এনেকৈ বাঢ়ি গৈ পেলাই পিছত গৈ অসুবিধাৰ সৃষ্টি কৰে। কিন্তু যিটো বংশাৱলী ইতিবৃত্তি বিশ্লেষণ পদ্ধতি আছে, এইটো এটা স্মাৰ্ট পদ্ধতি, যাৰ সহায়ত আমি অতি সহজে চাব পাৰোঁ যে যিবোৰ বংশগতিৰ চৰিত্ৰ আছে, এতিয়া যিকোনো ৰোগেই হওক, বংশগতিৰ কিবা অসুবিধা হওক বা ভাল চৰিত্ৰই হওক, কেনেদৰে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ অতিবাহিত হয় আৰু বহু প্ৰজন্মলৈকে, যেনেকুৱা ইয়াৰ পৰা ষ্টাৰ্ট হৈছে, তাৰপিছত এটা প্ৰজন্ম বহু প্ৰজন্মলৈকে কেনেদৰে ইহঁতে পৰিবাহিত হয়, তাক আমি অতি সহজে উলিয়াব পাৰোঁ। তাক বংশাৱলীৰ ইতিবৃত্তি বিশ্লেষণ বুলি কোৱা হয়। বংশাৱলী ইতিবৃত্তি বিশ্লেষণ পেডিগ্ৰী এনালাইচিছৰ গুৰুত্ব কি, এইটো কিয় প্ৰয়োজন হয়? নাম্বাৰ 1 পইণ্ট হৈছে যে বংশাৱলীৰ ইতিবৃত্তি বিশ্লেষণ এইকাৰণে প্ৰয়োজন, ইয়াৰ সহায়ত আমি অতি সোনকালে অতি সহজে গম পাব পাৰোঁ যে যিবোৰ সতি সন্ততি জন্ম হ'ব, সেইবোৰ সতি সন্ততিৰ যিবোৰ বংশগতিৰ ৰোগ আছে, সেই বংশগতিৰ ৰোগসমূহ হোৱাৰ সম্ভাৱনা কিমান, এইটো আমি সহজে গম পাব পাৰোঁ। আৰু যেতিয়া আমি গম পাওঁ যে সতি সন্ততিৰ বংশগতিৰ ৰোগ হোৱাৰ সম্ভাৱনা কিমান আছে, যদি গম পাওঁ, তেতিয়াহ'লে আমি তাক ট্ৰিটমেণ্টো কৰাব পাৰোঁ। কাৰণ বংশগতিৰ লগত জড়িত যিবোৰ ৰোগ থাকে, সেইবোৰ ৰোগ সাধাৰণতে গৰ্ভ অৱস্থাতে যদি ট্ৰিটমেণ্ট কৰোৱা হয়, তেতিয়াহ'লে ভাল হোৱাৰ এটা সম্ভাৱনা থাকে। গতিকে যদি এইটো পেডিগ্ৰী এনালাইচিছ বা বংশাৱলী ইতিবৃত্তি বিশ্লেষণ কৰি পেলাই আমি সম্ভাৱনাটো জানি লওঁ যে সতি সন্ততিৰ ৰোগ হোৱাৰ সম্ভাৱনাটো কিমান আছে, তেতিয়াহ'লে আমি তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ। নাম্বাৰ 2 হৈছে কি, যে মানুহৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ কণ্ট্ৰল প্ৰজনন কৰিব নোৱাৰোঁ। যেনেকুৱা আমি যিটো ডিজিয়াৰেবল চৰিত্ৰ হয়, যিটো চৰিত্ৰ আমি বিচাৰোঁ, তেনেকুৱা ধৰণৰ চৰিত্ৰ থকা দুজন ব্যক্তিৰ মাজত আমি প্ৰজনন কৰাব নোৱাৰোঁ। মানুহৰ ক্ষেত্ৰত সেইটো সম্ভৱ নহয়। যেনেকুৱা আমি মটৰ মাহৰ ক্ষেত্ৰত চাইছিলোঁ যে যিটো চৰিত্ৰ আমাৰ প্ৰয়োজন হয়, আমি কি কৰিছিলোঁ যে সেইটো চৰিত্ৰ লৈ পেলাই প্ৰজনন কৰাইছিলোঁ। কিন্তু মানুহৰ ক্ষেত্ৰত এইটো বস্তু সম্ভৱ নহয়। এইটো বস্তু যিবোৰ পতংগ আছে, উদ্ভিদ আছে, সেইবোৰৰ ক্ষেত্ৰত সম্ভৱ হয়, মানুহৰ ক্ষেত্ৰত এইটো সম্ভৱ নহয়। যাৰ কাৰণে আমি কি কৰিব লাগে, বংশাৱলী ইতিবৃত্তি বিশ্লেষণ কৰিহে আমি সাৱধানতা ল'ব পাৰোঁ। দুজন ব্যক্তিক আমি আমাৰ হিচাপে প্ৰজনন কৰাব নোৱাৰোঁ। নাম্বাৰ 3 পইণ্ট হৈছে কি, যে মানুহৰ যিবোৰ ল'ৰা ছোৱালী থাকে, ল'ৰা ছোৱালীৰ সংখ্যা খুব কম থাকে, আৰু কম সংখ্যাৰ অফস্প্ৰিঙত, সতি সন্ততিত আমি বংশগতিৰ কোনো চৰিত্ৰ, কোনো ৰোগ আমি অধ্যয়ন কৰিব নোৱাৰোঁ। মানুহৰ এটা সন্তান, 2টা সন্তান বা খুব বেছি 10 to 15 সন্তান থাকে, আৰু এইটো ছাফিচিয়েণ্ট নহয় কিবা এটা চৰিত্ৰ অধ্যয়ন কৰাৰ কাৰণে, যাৰ কাৰণে যিটো বংশাৱলী ইতিবৃত্তি বিশ্লেষণ আছে তাৰ যথেষ্ট গুৰুত্ব আছে।
তাৰপিছত হৈছে কি যে বংশাৱলীৰ ইতিবৃত্তি বিশ্লেষণৰ সহায়ত আমি কি গম পাব পাৰোঁ যে কেনেদৰে চৰিত্ৰসমূহ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ অতিবাহিত হয়, এইটো আমি সহজে আৰু অতি সোনকালে উলিয়াব পাৰোঁ। ইয়াৰো উপৰি যিবোৰ চৰিত্ৰ থাকে, চৰিত্ৰবোৰ প্ৰভাৱী চৰিত্ৰ নে অপ্ৰভাৱী চৰিত্ৰ সেইটো আমি জানিব পাৰোঁ। যদি মাতৃ যদি কিবা ৰোগ আক্ৰান্ত হয় আৰু যদি সতি সন্ততিত সেইটো ৰোগ প্ৰকাশ পোৱা নাই, তাৰমানে ৰোগ থকা যিটো চৰিত্ৰ বা যিটো জিন আছে সেইটো জিন কি হয় প্ৰভাৱী হয়, যাৰ কাৰণে এইটো গৈ পেলাই সন্তানত প্ৰকাশ পোৱা নাই। গতিকে জিনটো প্ৰভাৱী হয় নে অপ্ৰভাৱী হয়, কেনেদৰে জিনবোৰ পৰিবাহিত হৈ আছে, তাৰপিছত ৰোগ হোৱাৰ সম্ভাৱনা কিমান সতি সন্ততিৰ, এইবোৰ বস্তু আমি অতি সহজে গম পাব পাৰোঁ বংশাৱলী ইতিবৃত্তি বিশ্লেষণৰ সহায়ত। সেইকাৰণে এইটো বস্তুৰ ইমান ইম্পৰ্টেঞ্চ আছে। বংশাৱলীৰ ইতিবৃত্তি বিশ্লেষণ পিডিগ্ৰী এনালাইচিছৰ কাৰণে কিছুমান প্ৰতীক, কিছুমান চিহ্ন, চিম্বল ব্যৱহাৰ কৰা হয়, যাৰ সহায়ত এইবোৰক উলিওৱা হয়, এইবোৰক বিশ্লেষণ কৰা হয়। যিবোৰ প্ৰতীক আছে, প্ৰতীকবোৰ হৈছে এনেকুৱা ধৰণৰ, যদি এনেকুৱা স্কোয়াৰ থাকে, স্কোয়াৰৰ দৰে থাকে, তাৰমানে সেইটোৱে পুৰুষ বুজায়। ভিতৰত কালাৰ কৰা আছে, কালাৰ থকা নথকা কোনো কাৰণ নাই। এনেও যদি এনেকুৱা ধৰণৰ যদি স্কোয়াৰ দিয়া তোমালোকে, এনেকুৱা ধৰণৰ স্কোয়াৰ ব্যৱহাৰ কৰি সেইটো পুৰুষ বুলি ক'ব পাৰা। যদি এনেকুৱা ধৰণৰ ৰাউণ্ড থাকে, বৃত্ত আকাৰৰ থাকে, তাৰমানে এইটোৱে স্ত্ৰী বুজায়। আৰু যদি এনেকুৱা ধৰণৰ ট্ৰেংগেল থাকে, দুইফালে এনেকুৱা ধৰণৰ চাৰিকোণীয়া ট্ৰেংগেল থাকে, তাৰমানে এইটো অনিৰ্দিষ্ট লিংগ, এইটো গম পোৱা নাযায় যে এইটো মতা হয় নে মাইকী হয়। একো গম পোৱা নগ'লে তেতিয়াহ'লে এইটো চিহ্ন ব্যৱহাৰ কৰা হয় অনিৰ্দিষ্ট লিংগৰ কাৰণে। আৰু যদি মতা, মাইকী বা অনিৰ্দিষ্ট লিংগ যিকোনো চিম্বলৰ ভিতৰত যদি ৰঙা ৰং থাকে, যদি ৰেড কালাৰ থাকে, তাৰমানে কি হয় সেইটো ৰোগ আক্ৰান্ত জীৱ হয়, কিবা প্ৰভাৱী জীৱ হয়। বুজি পাইছানে? যদি স্কোয়াৰৰ ভিতৰত যদি ৰঙা ৰং থাকে, তাৰমানে এইটোৱে কি বুজাব, ৰোগ থকা মতা মানুহ হয়, ল'ৰা মানুহ হয়। যদি ৰাউণ্ডৰ ভিতৰত থাকে, তাৰমানে ৰোগ আক্ৰান্ত স্ত্ৰী হয়। আৰু যদি এনেকুৱাৰ ভিতৰত ৰঙা ৰং থাকে, তাৰমানে কিবা এটা লিংগ ল'ৰা বা ছোৱালী যিজন কি হয় ৰোগ আক্ৰান্ত হয়, সেইটো বুজায়। এতিয়া চোৱা, ইয়াতে এটা বস্তু দিয়া আছে কি, ইয়াতে আছে কি ল'ৰা, এইটো মানে কি ছোৱালী, আৰু মাজত এটা এনেদৰে আঁচ টনা আছে, তাৰমানে এইটো ল'ৰা, এইটো ছোৱালী, এইটো ল'ৰা, আৰু মাজত এনেদৰে কানেক্ট কৰা আছে এটা লাইনৰ সহায়ত। তাৰমানে কি হয় যে ইহঁতে কি কৰিছে, মিলন কৰিছে, ইহঁতে প্ৰজনন কৰিছে, হয়তো ইহঁত কি হয় হাজবেণ্ড ৱাইফ হয়, ইহঁতে প্ৰজনন কৰি পেলাই সন্তান জন্ম দিছে। তাৰমানে মাজত এনেকুৱা কানেকশ্যন মানে কি, সেইটোৱে কি বুজায়, প্ৰজনন কৰা বুজায়। তাৰপিছত ছেইম ষ্ট্ৰাকচাৰ আছে, য'ত লাইন দুটা আছে। প্ৰথমটোত মিলন মানে কি এটা লাইন বুজাইছিল, ইয়াতে দুটা লাইন আছে। দুটা লাইন মানে হৈছে কি ইহঁতে প্ৰজনন কৰিছে, কিন্তু ৰিলেটিভছৰ মাজত, নিজৰ সম্বন্ধীয় ব্যক্তিৰ মাজত প্ৰজনন কৰিছে। তাৰমানে কিছুমান ক্ষেত্ৰত কি হয় যে কাজিনছৰ লগত যদি বিয়া হয়, তেতিয়াহ'লে কি হৈছে যে কাজিন মানে কি সিহঁতৰ কিছুমান অলৰেডি কিছুমান এনেকুৱা চৰিত্ৰ আছে, যিবোৰ চৰিত্ৰ দুয়োজনৰ ক্ষেত্ৰতে একে আছে, কাৰণ তেওঁলোকে একে বংশগতিৰ পৰা বিলং কৰে। তেনেকুৱা ধৰণৰ ক্ষেত্ৰত যিবোৰ ৰোগ হোৱা যি পচিবিলিটি যিটো থাকে, সেইটো বেছি হোৱা দেখা যায় ৰোগৰ ক্ষেত্ৰত, বা চৰিত্ৰ মিল খোৱা ক্ষেত্ৰতো পচিবিলিটি বেছি হোৱা দেখা যায়। সেইকাৰণে ইয়াতে ডাবুল মাৰ্ক কৰা হয়। মতা মাইকী আৰু মাজত যদি ডাবুল আঁচ দিয়া থাকে, তাৰমানে ইহঁত কি হয় ৰিলেটিভছ হয়। ইয়াতে এটা ডাঙৰ ছবি আছে, এইটো চোৱা, এইটো হৈছে পিতৃ, এইটো হৈছে মাতৃ। পিতৃ মাতৃৰ মাজত আঁচ টনা আছে, তাৰমানে ইহঁতে মিলন কৰিছে। মিলন কৰাৰ পিছত কি হৈছে যে এইফালৰ পৰা চোৱা, এইটো কি হৈছে ছোৱালী, প্ৰথমতে এজনী ছোৱালী সন্তান হৈছে, তাৰপিছত এজন ল'ৰা সন্তান হৈছে, দুজন সন্তান হৈছে এইটো পিতৃ মাতৃৰ পৰা। আৰু ইহঁত কি নহয়, ৰোগ আক্ৰান্ত নহয়। ইয়াতে কোনো ধৰণৰ কি দিয়া হোৱা নাই, ৰং দিয়া হোৱা নাই, ৰঙা ৰং নাই, মানে ইহঁতে ৰোগৰ দ্বাৰা প্ৰভাৱিত নহয়। তাৰপিছত ইয়াতে চোৱা, এইটো এজন ব্যক্তি, এইটো এজন মতা মানুহ, এইটো এজন মাইকী মানুহ। তেওঁলোক কি হয় ৰোগ আক্ৰান্ত পিতৃ মাতৃ হয়।
ৰোগ আক্ৰান্ত সন্তানৰ সৈতে, তাৰমানে এই পিতৃ মাতৃ হয়, পিতৃ মাতৃৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰোগ নাই, কিন্তু সন্তান ল'ৰা সন্তান এজন হৈছে যিজন ৰোগ আক্ৰান্ত হয়। তাৰমানে ইয়াৰ হয়তো কিবা জিনত কিবা পৰিৱৰ্তন আহিছে, DNA ক্ৰমত কিবা পৰিৱৰ্তন আহিছে, বা কিবা ধৰণৰ বাহ্যিক কাৰক আল্ট্ৰাভায়োলেট ৰে, এক্স-ৰে এইবোৰৰ দ্বাৰা কিবা ক্ৰমজম জিনত পৰিৱৰ্তন ঘটিছে, যাৰ কাৰণে সন্তানটো ৰোগ থকা হৈছে। এইটো চিম্বল কি হয়, এনেকুৱা মানে এইটো হৈছে কি আমি নাজানো ল'ৰা হয় নে ছোৱালী হয়, কিন্তু তাৰ ভিতৰত নাম্বাৰ দিয়া আছে 5 দিয়া আছে। তাৰমানে কি হয় যে ইয়াতে 5জন সন্তান আছে, ইয়াৰ মানে 5জন সন্তান, আমি নাজানো কেইজন ল'ৰা কেইজন ছোৱালী, মুঠতে আমি জানো যে 5জন সন্তান আছে, আৰু সন্তান 5জন ৰোগ থকা নহয়, অপ্ৰভাৱিত সন্তান। এইকেইটা হৈছে কি চিম্বল। ইয়াতে যদি এইটোৰ ভিতৰত যদি 3 থাকে, তাৰমানে 3জন সন্তান আছে, ল'ৰা কেইজন আছে ছোৱালী কেইজন আছে আমি নাজানো, কিন্তু 3জন কি হয় অপ্ৰভাৱী হয়। আৰু যদি ইয়াতে ৰঙা ৰং থাকিলেহেঁতেন ভিতৰত, তাৰমানে 5জন সন্তানে ৰোগ আক্ৰান্ত হয়। এইকেইটা হৈছে কি চিম্বল, ইয়াৰ সহায়ত পেডিগ্ৰী এনালাইচিছ কৰা হয়। হৈ গ'ল মানুহৰ বংশাৱলী বিশ্লেষণ। আজি ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।